প্ৰসংগত মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য তেতিয়া মোক বহুতেই হাঁহিছিল কিন্তু সেই কথা এতিয়া সত্য প্ৰমাণিত হৈছে নমস্কাৰ অসম নিউজ এক্সপ্ৰেছলৈ আপোনালোকক স্বাগতম জনাইছো গুৱাহাটী মহানগৰৰ কৃত্ৰিম বানৰ বিষয়ে দীঘলীয়া বিতৰ্কৰ কেন্দ্ৰস্থল হৈ থকা মেঘালয়স্থিত USTM পুনৰ চৰ্চাৰ শীৰ্ষত আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক সংবাদ মেলত এই বিষয়ত গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় USTMৰ কথা কওঁতে মোক হাঁহিছিলে গুৱাহাটীৰ পানী আজি তো সুপ্ৰিম কোৰ্টে নোটিছ কৰি দিলে USTM ইনান্তে মেঘালয় মুখ্যমন্ত্ৰীক মই দেখুৱাতে তেওঁতো মোক না ক'ব নোৱাৰিলে অথচ মোক ইয়াৰ মানে হাঁহিলে এনেই ক'ব পাৰে পানী আহে বন্ধ কৰিব নোৱাৰে কাৰণে ক'লে কিন্তু আল্টিমেট তেওঁ মন্তব্য দিয়ে যেতিয়া মই প্ৰথমে USTMৰ কথা উত্থাপন কৰিছিলোঁ তেতিয়া বহুতেই হাঁহিছিল মিছা বুলি কৈছিল কিন্তু এতিয়া উচ্চতম ন্যায়ালয়ে নিজেই এই সন্দৰ্ভত জাননী জাৰি কৰিছে তেওঁৰ অভিযোগ অনুসৰি গুৱাহাটীৰ সীমান্তভেটিয়া পাহাৰখনৰ পৰা USTMৰ পৰা নামি অহা পানীয়ে কৃত্ৰিম বানৰ সৃষ্টি কৰি আহিছে মুখ্যমন্ত্ৰীয়ে এই ঘটনাক আগত ফ্লাড জেহাদ বুলিও অভিহিত কৰিছিল তেওঁ কয় এইখিনি কথা মই মেঘালয়ৰ মুখ্যমন্ত্ৰীকো কৈছিলোঁ কিন্তু তেতিয়া এই সন্দেহক কেতবোৰে হাঁহিৰে উৰাই দিছিলে অতিৰিক্তভাৱে তেওঁ স্পষ্ট কৰে যে এতিয়া উচ্চতম ন্যায়ালয়ে কেৱল অসম আৰু মেঘালয়ৰ চৰকাৰলৈ নহয় বিশেষজ্ঞ সমিতিকো জাননী দিছে যাৰ ফলত পূৰ্ণাংগ তদন্ত আৰম্ভ হৈছে তেওঁ আশা প্ৰকাশ কৰে যে এই পদক্ষেপে পৰিৱেশ সংৰক্ষণৰ দিশত আগন্তুক 2-3 বছৰত দৃশ্যমান প্ৰভাৱ পেলাব ইয়াৰ উপৰিও মুখ্যমন্ত্ৰীয়ে আজমল ফাউণ্ডেশ্যনৰ বিভিন্ন দাবীক লৈ এক ৰহস্যময় উক্তি কৰে মেডিকেলৰ ৰিপৰ্ট অহাৰ পাছত বহু কথা জনা যাব বাস্তৱ ক'ত আছে বুজা যাব এয়া আছিল আজিৰ বিশেষ সংবাদ এতিয়ালৈ ইমানেই সংযুক্ত হৈ থাকক অসম নিউজ এক্সপ্ৰেছ চেনেলটোৰ লগত চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব ধন্যবাদ